দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে চৰকাৰে লতাহিল আমবাৰীৰ গছ কটাৰ যে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ বিৰুদ্ধে আজি নাগৰিকসকলে সুসংগঠিতভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে উক্ত গছবোৰ এই অঞ্চলৰ ঐতিহ্যৰ অমূল্য সম্পদ বুলি অভিহিত কৰি কয় যে এই গছবোৰে বহু যুগ ধৰি পথিকক ছাঁ আৰু পৰিৱেশক সুৰক্ষা প্ৰদান কৰি আহিছে আৰু প্ৰতিবাদৰ মাধ্যমেৰে তেওঁলোকে চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনাইছে। লগতে উন্নয়নৰ নামত প্ৰকৃতিৰ এই অমূল্য উপহাৰ ধ্বংস কৰাৰ যে সিদ্ধান্ত এই সিদ্ধান্তক ধিক্কাৰ জনাইছে নাগৰিক সমাজে। সম্প্ৰসাৰিত হ'বলৈ গৈ আছে, যিধৰণে কংক্ৰিটৰ আৰু জংঘল হ'বলৈ গৈ আছে, মানুহ উশাহ নিশাহ লোৱাৰ জাগা নোহোৱা হৈছে, মানে অকল মুকলিভাৱে খোজকাঢ়িবলৈ জাগা এডোখৰ নোহোৱা হৈছে, যান বাহনৰ সংখ্যা বাঢ়িছে, ফুৱেল যথেষ্ট পৰিমাণে পলিউশ্যন যথেষ্ট পৰিমাণে বাঢ়ি গৈছে। তেনেকুৱা অৱস্থাত আমাক গছ লাগিবই। গতিকে এই গছ ৰক্ষা কৰাৰ আন্দোলনটো কোনো এটা বিশেষ দল গোষ্ঠী বা হেৰি আন্দোলন নহয়, এটা জনসাধাৰণৰ এটা আন্দোলন। এই আন্দোলনত নিশ্চয় আৰু মানুহ ওলাই আহিব, সেই আশা আমি ৰাখিছোঁ। আৰু আমি চৰকাৰক পুনৰ আমি আহ্বান জনাইছোঁ, আমি প্ৰথমতে আহ্বানেই জনাইছোঁ তেওঁলোকে আগৰ যি প্ৰতিশ্ৰুতি তেওঁলোকৰ প্ৰতিশ্ৰুতি যে গছ এডালো কটা নাযায়, সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰে। ইয়াৰ পূৰ্বে যেতিয়া বিপদৰ আৰম্ভ হৈছিলে দীঘলী পুখুৰীৰ পৰা গছ কাটিবলৈ, তেতিয়া তেওঁলোকে কৈছিলে যে এডালো গছ কটা নাযায়। সেইটোৱে ক'লোঁ এতিয়া আকৌ তেওঁলোকে আৰম্ভ কৰিছে। সেইটোৱে আমি আকৌ কৈছোঁ তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আমাৰ দাবী নহয়, তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক, আমি সেইটোৱে কৈছোঁ। তেওঁলোকে এটা বিশেষ চাগে এটা প্ৰকল্প হাতত লৈ পেলাই তেওঁলোকে ইয়াৰ পৰা নেকাটাৰ কথা ভাবিছিলে। এতিয়া তেওঁলোকে পুনৰ বিবেচনা কৰিছে, কিন্তু আমাৰ জনসাধাৰণৰ লগত অৱগত নকৰাকৈ বা আলোচনা নকৰে। গতিকে যিটোৱে তেওঁলোকে ভাবে হয়তো কিবা এটা ভাল পৰিকল্পনা থাকিব পাৰে, কিন্তু সেইটো নাগৰিকসকলৰ লগত বা যিসকল লোকে এই আন্দোলনত জড়িত হৈ আছে বা ইয়াত স্থানীয় জনসাধাৰণৰ লগত আলোচনা কৰি এটা ৰাস্তা ডেফিনেটলি পাব। আগতেও যেনেকৈ হৈছিলে, কাৰণ আমি যেতিয়া প্ৰটেষ্ট কৰিছিলোঁ এটাই আমাৰ উদ্দেশ্য আছিলে, এজন নহয় সকলোৱে ওলাই আহিছিলে সেই প্ৰটেষ্টত, অসমৰ যিকোনো ঠাইৰ পৰা আহিছিল। গতিকে এতিয়াও আহিব, কাৰণ আমাক গছ লাগে। কাৰণ গছ নোহোৱা হ'লে আমি উশাহ ল'ব নোৱাৰে, সেইটো চবেই জানে। অকল গছ এডাল ৰুলেই নহ'ব, গছডাল থাকিবও লাগিব, জীয়াই থাকিব লাগিব। গতিকে আমি এইসকলে আমি জীয়াই থাকিবলৈ এতিয়া গুৱাহাটীত কোনো এডোখৰ জেগা নাই, ঠাই নাই য'ত আমি থিয় হৈ থাকিব পাৰোঁ, এটা কথা পাতিব পাৰোঁ। গতিকে চব কমাৰ্চিয়েল প্লেচলৈ কনভাৰ্ট হৈছে। গতিকে আমাক গছ লাগে, গছ যদি নাথাকে আমি ক'ত থাকিম? গতিকে এইখিনি আমাৰ আপুৰুগীয়া সম্পদ বুলি আমি ভাবোঁ, দীঘলী পুখুৰীৰ আশে পাশে থকা গছ। গতিকে আমি ভাবোঁ যিহেতু আগতে বিবেচনা কৰিছিলে, তাত আমি ধন্যবাদ জনাইছোঁ চৰকাৰক। এতিয়াও আমি ভাবোঁ যে এই একেখিনি কথা তেওঁলোকে আকৌ বিবেচনা কৰক, আলোচনা কৰক। এই গছখিনি ৰাখি বিকল্প কথা তেওঁলোকে আগতে যেতিয়া চিন্তা কৰিছিলে তেনেকৈ লওক, আমি আহ্বান জনাম। আৰু এটা কথা ক'ব লাগিব যে উন্নয়নৰ প্ৰক্ৰিয়াত জনসাধাৰণে অংশগ্ৰহণ কৰাৰ কাৰণে এটা সংবিধানত এটা প্ৰভিজন আছে, মিউনিচিপালিটি এক্ট বা যিকোনো ক্ষেত্ৰত প্ৰভিজন আছে যে অঞ্চলৰ জনসাধাৰণৰ লগত এটা শুনানি দিব লাগে। সেই শুনানি আগতেও আমি দাবী কৰিছিলোঁ, এই শুনানি নোহোৱাকৈ তেওঁলোকে ক'লে যে গছ কটা নাযাব, এতিয়া শুনানি এটা হ'ব লাগিছিল, নহ'ল, তথাপিও বাৰু প্ৰতিশ্ৰুতি দিছিল। এতিয়াও সেই শুনানি নকৰাকৈ আকৌ পুনৰ গছ কটাৰ প্ৰতিশ্ৰুতি লৈছিল। এই যিটো সাংবিধানিক প্ৰক্ৰিয়াবিলাক অন্তত সম্পূৰ্ণ কৰক। সাংবিধানিক যিটো জনসাধাৰণক অধিকাৰ দিছে সংবিধানত বা বিভিন্ন আইন কানুনৰ মাজেদি, সেইখিনি অন্তত তেওঁলোকে সেইবিলাক নিয়ম কানুন পালন কৰক আৰু নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আৰু এটা কথা কওঁ যে মানে চৰকাৰে এনেকৈ ভাবিব নালাগে যে যিবিলাক নাগৰিকে প্ৰটেষ্ট কৰে, যিবিলাকে কয় তেওঁলোকৰ শত্ৰু, এই শত্ৰু জ্ঞান কৰিব নালাগে। তেওঁলোকে মিত্ৰই হয় আৰু মিত্ৰ হিচাপে তেওঁলোকে তেওঁলোকৰ ছাজেশ্যন দিব বিচাৰে। আৰু আগৰ বক্তাই কোৱাৰ দৰে যে এইটো আমাৰ সাংবিধানিক অধিকাৰ আৰু আমাৰ নিজৰ সাংবিধানিক অধিকাৰখিনি তেওঁলোকে সন্মান জনাব লাগে।